সকলোকে নমস্কাৰ আজি তোমালোকৰ বাবে লৈ আহিছো এভাৰেজৰ এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু আজি পৰা তোমালোকে টপিক ওয়াইজ ভিডিঅ'বিলাক কন্টিনিউ পাবা আৰু বহুতে কৈ আছিলে যে স্যাৰ টপিক ওয়াইজ ভিডিঅ'বিলাক কন্টিনিউ আনো গতিকে আজি পৰা আমি আৰম্ভ কৰিম এভাৰেজ টপিকটোৰ ওপৰত আৰু এভাৰেজ টপিকটো যিমানখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে সকলোবিলাক লৈ আহিবলৈ চেষ্টা কৰিম গতিকে আজি এভাৰেজ টপিকটোৰ ওপৰত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আনিছো কুৱেশ্যনটো দেখিবলৈ সহজ কিন্তু পৰীক্ষাত তোমালোকে ইয়াতে খেলিমেলি লগা দেখা যায় বা টাইমটো বেছি লাগে গতিকে কুৱেশ্যনটো কি হাতৰ প্ৰথম 5টা গুণিতকৰ গড় কিমান হ'ব what is the average of first 5 multiple of 7 আৰু এই কুৱেশ্যনটো অলৰেডি টেট এক্সামত আহি গৈছে গতিকে কুৱেশ্যনটো ভালদৰে মন দিবা এতিয়া ইয়াত গড় যদি উলিয়াবলৈ কয় আমাৰ ইয়াত বহুত কেইটা আমি নিয়মত উলিয়াব পাৰি গতিকে ফাৰ্ষ্ট যেতিয়া এভাৰেজ উলিয়াবলৈ ক'ব তেতিয়া এভাৰেজ উলিওৱাৰ আগতে তোমালোকে কি কৰিবা ইয়াৰ হাতৰ 5টা গুণিতক অৰ্থাৎ মাল্টিপল হাতৰ 5টা গুণিতক যদি আমি পূৰ্ণ নিৰখ মাতো 7 গুণ 7 7 দুগুণ 14 7 গুণ 21 7 গুণ 28 আৰু 7 5 গুণ কিমান 35 এতিয়া ইয়াৰ ডিফাৰেন্সটো কিমান আছে চোৱাচোন ফাৰ্ষ্ট 7 পৰা 14 লৈ কিমান আছে 7 আছে 14 পৰা 21 লৈ 7 আছে 21 পৰা 28 লৈ 7 আছে আৰু 28 পৰা 35 লৈ 7 আছে অৰ্থাৎ হাতৰ গুণিতক যেতিয়া 7 থাকিব যেতিয়া একে সেম ডিফাৰেন্সত থাকে নাম্বাৰ থাকে তেতিয়াহলে তোমালোকে বাকি একো কৰিব নালাগে তোমালোকে কি কৰিবা মাজৰ সংখ্যাটো সিলেক্ট কৰিবা অৰ্থাৎ ইয়াত কেইটা সংখ্যা আছে 5টা সংখ্যা আছে গতিকে এইফালে দুটা যদি এৰি দিও এইফালে দুটা যদি আমি এৰি দিও মাজৰ সংখ্যা কি পাম 21 পাম গতিকে 21 টো কি হ'ব তাৰ আনসার অর্থাৎ প্ৰথম 5টা গুণিতকৰ গড় কিমান হ'ব অপচন সি অৰ্থাৎ 21 এইটো হৈছে ফাৰ্স্ট মেথড সেকেন্ড মেথড যদি উলিয়াবলৈ বিচাৰো তেতিয়াহলে আমি কি কৰিম প্ৰথম সংখ্যাটো আৰু লাষ্টৰ সংখ্যাটো চাবা প্ৰথম সংখ্যাটো কি 7 লাষ্টৰ সংখ্যাটো কি 35 তাক যোগ কৰি দিয়া তাৰপিছত তাক 2 এ ডিভাইড কৰি দিয়া তেতিয়াও আমাৰ একেটা আনসাৰ ওলাব অৰ্থাৎ 7 লগত যদি 35 যোগ কৰো কিমান পাম 42 যেটুক যদি 2 এ ডিভাইড কৰা কিমান পাম 21 গতিকে অপচন একে অপচন সি ওলাব গতিকে আমি এইটো মেথডও কৰিব পাৰো বা আৰু এটা মেথড আছে এইটো মেথড তোমালোকে অলৰেডি হৰুতে পাই আহিছা যে গড় উলিয়াবলৈ হলে আমি কি কৰিম গোটেইকেইটা সংখ্যা আমি কি কৰিব লাগিব যোগ কৰিব লাগিব গোটেইকেইটা সংখ্যা যোগ কৰি তাক কিহে ডিভাইড কৰিব লাগিব টোটাল নাম্বাৰ কেইটা আছে 5টা আছে গতিকে তাক গোটেইকেইটা নাম্বাৰক আমি 5 এ ডিভাইড কৰি দিলে আনসারটো কি হ'ব ওলাই যাব গতিকে আমি তিনটা মেথডৰ কৰিব পাৰো গতিকে কোনটো মেথড ভাল লাগিছে তোমালোকে নিজে কৰিবা আৰু কোৱেশ্চনটা লৈ আহিছো তোমালোকৰ বাবে কোৱেশ্চনটো কি হোৱাট ইজ দ্য এভাৰেজ অফ ফাৰ্স্ট 5 মাল্টিপল অফ 11 অৰ্থাৎ 11 প্ৰথম 5টা গুণিতকৰ গড় কিমান হ'ব তোমালোকে মোক কমেন্ট বক্সত কমেন্ট কৰি জনোৱা আৰু তোমালোকৰ এই সপ্তাহ বা সেকেন্ড সপ্তাহ লাগিব পাৰে এই এভাৰেজ টপিকটো ওপৰতে ইম্পৰ্টেন্ট কুৱেশ্যন কিন্তু তোমালোকৰ বাবে লৈ আহিম আৰু এটা লং ভিডিঅত এভাৰেজৰ এ টু জেড মই তোমালোকক শিকাবলৈ চেষ্টা কৰিম গতিকে যদি আজি কুৱেশ্যনটো ভাল লাগিলে সকলোৱে লাইক আৰু ফলো কৰিবা আৰু সকলোকে শ্বেয়াৰ কৰি দিবা ধন্যবাদ